এতিয়া আমি গৈছো জনাজালে মানে কথাটো হ'ল আমাৰ ওচৰৰে দুজন ল'ৰা মানে আমাৰ ঘৰৰ পৰা ধৰি লওক 6-7 কিলোমিটাৰ দূৰত দুজন ল'ৰা মানে উমৰাংচু গৈছিল তাৰ পৰা আহোতে মানে এক্সিডেন্ট হৈ মানে জেগাত একদম স্পট ডেথ হৈ গ'ল তো তেওঁলোকক ঘৰলৈ আনিলে আমি এতিয়া গৈছো তেওঁলোকৰ জনাজাৰ নামাজ পঢ়িবলৈ এজনৰ জনাজা হ'ব 9:30 বজাত আৰু এজনৰ হ'ব 10:30 আৰু এজনৰ হ'ব 10 বজাত তো আমি এতিয়া গৈ আছো আৰু আপোনালোকে তেওঁলোকৰ কাৰণে দোৱা কৰিব বা প্ৰাৰ্থনা কৰিব যাতে তেওঁলোকক মানে আল্লাহে যে জান্নাতুল ফিৰদৌস কামনা কৰে আৰু আমিও গৈ আছো জনাজাৰ নামাজ পঢ়ি তেওঁলোকৰ কাৰণে ধুনীয়াকৈ দোৱা চোৱা কৰি আহিম গতিকে বাকি আমি গৈ আছো আপোনালোকে চাই থাকক বহুত এটা মৰ্মান্তিক ঘটনা হয় আৰু এনেকুৱা ঘটনা যাৰ লগত হৈছে তেওঁলোকৰ লগত যেটো হৈছে যাতে বেলেগৰ লগত নহওক আৰু আপোনালোকে বাইক চাইক চলালে অলপ লাহে লাহে চলাব বাকি ভিডিওটো চাই থাকক এতিয়া আমি আহি জেগা পাই গলোহি এতিয়া সব কথাটো হ'ল যেটো হ'ব লগা আছিল হৈ গল সেইটো আৰু কোনেও একো ঘূৰাই আনিব নোৱাৰে ন গতিকে সব কাৰ কেতিয়া হৈ যায় কোনেও নাজানে গতিকে আমি জীয়াই থকা দিনকেইটা প্ৰতিটো মুহূৰ্তত প্ৰতিটো সময় আমি মানুহৰ লগত ভালদৰে পাৰ কৰিব লাগে হাঁহি ফূৰ্তি আনন্দ ধেমালিৰ মাজেৰে তে কাৰো লগত মানে বেয়া হৈ যেতে পৃথিৱীৰ পৰা যোৱা নাযায় কিয়নো আপুনি হয়তো নাজানে আপুনি কেতিয়া যাব ময়ো নাজানো যে মোৰ কেতিয়া মৃত্যু হ'ব গতিকে কোন কাৰ কেতিয়া কি হয় কোনেও নাজানে গতিকে জীয়াই থকা দিনকেইটা ভালকৈ থাকিব লাগে আৰু আমিতো তেওঁলোকৰ কাৰণে বেলেগ একো কৰিব নোৱাৰিম আমাৰ হাততো বেলেগ একো ৰাস্তা নাই ন গতিকে তেওঁলোকৰ কাৰণে বেলেগ একো কৰিব নোৱাৰিলেও তেওঁলোকৰ কাৰণেতো আমি দোৱা আৰু প্ৰাৰ্থনা কৰিব পাৰিম গতিকে আমি সকলোৱে যে তেওঁলোকৰ কাৰণে দোৱা আৰু প্ৰাৰ্থনা কৰো তাৰেই কামনা কৰিছো নেদেখা জনৰ ওচৰত